আসসালামু আলাইকুম। ব্রাদার মোটর থেকে কই আছো আর আজি আমি এই শোরুম যে চাই আছে এই শোরুমখন আমি ওপেনিং কৰিম। তো ওপেনিং এনে নহয় আৰু গুৱাহাটীৰ পৰা মানুহ আহি আছে, মানে আমি যেটো শোরুমত কাম কৰিম এই শোরুমৰ পৰা মানুহ আহি আছে। আৰু এই শোরুমৰ পৰা মানুহ আহিলে আমি আজি ওপেনিং কৰিম এই শোরুমটো। শোরুম ওপেনিং কৰাৰ পিছত যি ভাই গাড়ী ল'ব বিচাৰিছে গাড়ী ল'ব পাৰিব, আমাৰ পৰা গাড়ী ল'ব পাৰিব। বহুত মানুহ জানে আমি সৰুৰ পৰা গেৰেজৰ কাম কৰি আছোঁ। আর এতিয়া আমি নতুন এটা এনসিবি খুলি আছো, মানে গাড়ির এনসিবি। আর আমার গ্যারেজের অ্যাড্রেসটো তো জানাই, আমার গ্যারেজের সন্মুখে আছে এই এনসিবিটো, এই গাড়ির শোরুমটো। হেলেডিগঞ্জ তিনালি নিয়ার ভারত পেট্রোল পাম্পৰ সন্মুখত আমাৰ গ্যাৰেজখন আছে। ভাইয়ে গাড়ী ল'ব বিচাৰিছে আমাৰ পৰা, আমাৰ লগত যোগাযোগ কৰিলে আমি এতিয়া গাড়ী দিব পাৰিম। আর আমাৰ তাতে গাড়ী ল'লে মানে বহুত কটা সুবিধা পাব, মানে গাড়ীৰ লগত গাড়ী চেলৰ লগত আৰু গাড়ী যেটো নতুন গাড়ী যেটো ফ্ৰী সার্ভিসিং থাকে এটুও কৰিম। আৰু মানে এইটো কৰোঁতে অলপ টাইম লাগব। এইটো কৰবাৰ আমি গুৱাহাটীত যাম ট্ৰেইনিং কৰাৰ পিছতহে এইটো আমি দিব পাৰিম। এতিয়া খালি গাড়ীখন আমি চেল কৰিব পাৰিম। আর আজি শোরুমখন ওপেনিং কৰিম আৰু গুৱাহাটীৰ পৰা মানুহ আহিলে অহাৰ পিছত ওপেনিং কৰিম। উপস্থিত আছোঁ হালদিগঞ্জ আপোনাৰ টুৰা ৰোডত, য'ত আমাৰ নতুন এটা ডিলাৰশ্বিপ মহেন্দ্ৰ ডিলাৰশ্বিপ এটা ওপেনিং কৰিছে মাছদুৰ ভাইয়ে। আৰু তেখেতৰ লগতে এটা গেৰেজো আছে, য'ত আপোনাৰ বলেৰো পিকআপৰ পৰা আদি কৰি মহেন্দ্ৰৰ যিকোনো গাড়ী ছাৰ্ভিচিং হয়। আৰু ছাৰ্ভিচিংটো তেখেতে আগৰ পৰা কৰি আছে, আজি 10 বছৰৰ পৰা তেখেতৰ ওচৰত ছাৰ্ভিচিং প্ৰত্যেক গাড়ীয়ে হয়। ট্ৰিঅ' অ'টোৱে লৈ আহক বা আপুনি বলেৰো পিকআপ লৈ আহক, স্কৰ্পিঅ' লৈ আহক, তাত আপোনাৰ পেইণ্টৰ পৰা আদি কৰি বডি বনোৱাৰ পৰা আদি কৰি ইঞ্জিনৰ কামৰ পৰা আদি কৰি আটাইখিনি কাম তেখেতে কৰে। তেখেতে নতুনকৈ আমাৰ লগত জড়িত হৈ চৰণ অট'মোবাইলছ বুলি আমাৰ অৰ্গেনাইজেশ্যনটোৰ নাম, এইটো মহেন্দ্ৰৰ এটা অট'মেটিভ ডিলাৰ হয়। আৰু তাৰ লগত জড়িত হৈ তেখেতে আমাৰ লগত বৰ্তমান বলেৰো পিকআপৰ পৰা আদি কৰি আমাৰ যোনখিনি স্মল কমাৰ্চিয়েল ভেহিকেল হয় আটাইবিলাক বিক্ৰী কৰিবলৈ তেখেতে এই নতুন এটা স্থাপন কৰিছে। সংস্থাপনটো হৈছে আপোনাৰ টুৰা ৰোডত, হালদিগঞ্জ আপোনাৰ তিনিআলিটোৰ ওচৰত আৱৰ্তন ভৱনৰ ওচৰত আহি পালে আপোনালোকে গম পাব। আৰু আশা কৰোঁ প্ৰত্যেক ৰাইজে আহক আৰু তেখেতৰ পৰা গাড়ীৰ বিষয়ে জানক। আৰু এটা সুবিধা হ'ব, আপোনালোকে ইমান দূৰ গৈ বঙাইগাঁও বা আপুনি গোৱালপাৰা তালৈকে যাই গাড়ীখন ল'ব নালাগে। আপুনি আপোনাৰ পচন্দৰ গাড়ীখন মাত্ৰ হালদিগঞ্জত আহিলেই হ'ল। হালদিগঞ্জ মাৰ্কেটৰ পৰা আপোনালোকে গাড়ীখন ডেলিভাৰী ল'ব পাৰিব। তেখেতে ছাৰ্ভিচৰ পৰা ডেলিভাৰী আটাইখিনি সুবিধা আপোনালোকক দিব। আৰু এখেত আমাৰ মাছিদুৰ ভাই আৰু এইফালে আমাৰ শফিকুল দা। ঠিক আছে, শফিকুল দাও আপোনাক দুই এষাৰ ক'ব তেখেতৰ জেগাডোখৰৰ কথা, তো আপুনি এখন কৈ দিয়ক। এই দাদা আহিছে গুৱাহাটীৰ পৰা, মানে আমাৰ এটা নতুন শ্ব'ৰুম খুলিলোঁ, মানে আজি ওপেনিং কৰিলোঁ। এই দাদা অহাৰ পিছত আজি ওপেনিং কৰিলোঁ। এই যে মহিন্দ্ৰ পিকআপ যেটো চাইছে পিছফালে, সেইটোৱে মানে এই দাদাৰ শ্ব'ৰুমৰ পৰা আনিছোঁ। মানে মহিন্দ্ৰা পিকআপ, মেক্সিমো, মেক্স যিমান গাড়ী আছে মহিন্দ্ৰাৰ, আমাৰ তাতে নতুন গাড়ী ল'ব পাৰিব। এতিয়া মানে বাহিৰত যাব নালাগে। আমাৰ তাতে আহিলে আমি ফাৰ্ষ্ট খুলিছোঁ। আমাৰ এই ভিডিঅ' চাই কিনে কিবা কোনো মানুহ যদি আহে আমাৰ তাতে আহিলে আমি মানে একদম চিপ ৰেটত দিম আৰু মানে ডিছকাউণ্ট কৰি দিম। এই দাদা আহিছে, অহাৰ কাৰণত আজি মানে ওপেনিং কৰিলোঁ শ্ব'ৰুমটো। মানে আপোনালোকে লিংকত নম্বৰ পাই যাব, আপোনাৰ যোনটো ভিডিঅ' আছে লিংকত নম্বৰ থাকিব, নম্বৰ দি আপুনি কল কৰিব। আৰু ফাইনেন্সৰ সুবিধা আছে, ফাইনেন্স আপোনাৰ মহেন্দ্ৰ ফাইনেন্স, শ্ৰীৰাম ফাইনেন্স, HDB ফাইনেন্স, এই তিনিটা ফাইনেন্সৰ বৰ্তমান আমি লগত জড়িত হৈ কাম কৰি আছোঁ। তো ফাইনেন্সৰ কাৰণে আপোনালোকে অসুবিধা পাবলৈ কোনো অসুবিধাৰ দৰকাৰ নাই। আপোনালোকে জাষ্ট ডিলাৰত আহক, ডিলাৰৰ পৰাই আপোনাৰ ফাইনেন্সো হৈ যাব। আৰু অতি কম ডকুমেণ্টছৰ ভিতৰত আপোনাৰ ফাইনেন্স হ'ব। আপোনাৰ যোনখিনি KYC ডকুমেণ্টছ আছে সেইখিনি দিলেই হৈ গ'ল। KYC ডকুমেণ্টছখিনি দিয়ক, বেংকৰ পাছবুক, চেকপাত, তেখেতলোকে ফাইনেন্সৰ ব্যৱস্থা কৰি দিব। আৰু দ্বিতীয়তে আপোনাৰ ছাৰ্ভিচটো মই ক'লোৱে, ছাৰ্ভিচৰ আটাইখিনি মানে আমাক ছাৰ্ভিচো দিব। আৰু আমি গাড়ী ছাৰ্ভিচো, নতুন গাড়ী যিটো ছাৰ্ভিচিং কৰিব লাগে, শ্ব'ৰুমত যাব লাগে, এতিয়া নাযাব লাগিব। তেতিয়া মহেন্দ্ৰ অথৰাইজ MMT বুলি কয় আমাৰ, মহেন্দ্ৰ মিত্ৰ টেকনিচিয়ান, এইটো দিব। তাত আপোনাৰ গাড়ীখন লৈ আহিলে হ'ল। তেখেতৰ আপোনালোকে যদি ফ্ৰী ছাৰ্ভিচিং হয়, ফ্ৰী ছাৰ্ভিচিঙৰ সুবিধাখিনি আপোনালোকে তাত পাব। আৰু এইটোৰ নামটো হ'ল মা মটৰ চেল এণ্ড ছাৰ্ভিচ, মানে পাৰ্চেলৰ যিটো নাম আছিলে এই গাড়ীৰ শ্ব'ৰুমৰো এইটো নাম। আৰু এতিয়া ছাৰ্ভিচ চেণ্টাৰৰ নামটো বেলেগ হ'ব। ঠিক আছে, ধন্যবাদ।